আজিৰ পৰা একমাহ আগত যেতিয়া মই হাঁহৰ পোৱালিবিলাক একদম সৰু থকাতে কিনি লৈ আনিছিলো, এতিয়া আপোনালোকক দেখুৱাই আছো কিমান ডাঙৰ হ'ল একমাহত। सच में बड़ा हुआ एक महीना में ना अभी छोटा ही है? बड़ा तो हुआ है। मेरे को आइडिया ही नहीं मिल रहा है, पता है तू डेली देखता है ना। আৰু এটা ভিডিও বনাবলৈ গাইছ কিমান কষ্ট আপোনালোকে গমে পায়। ভিডিওটো এডিট কৰি আপলোড কৰো, তাৰ পিছত যদি গাইছ টেকনিক্যাল প্ৰবলেমত ভিডিওটো ডিলিট কৰিবলগীয়া হয়। सुबह से छागल भाई को फोन कर रहा है, फोन रिसीव नहीं कर रहा है, पता नहीं क्या हो गया है। ओए भाई, अभी तक सोया हुआ है? इतना फोन किया तेरे को उठाया नहीं, क्या हुआ है? तबीयत खराब है क्या? नहीं, हाथ ने जो डिस्टर्ब किया ना, अरे सुबह हो गई मामू। ए मामू। What happened, guys? Do you know? I telling something you. My dark is very rati pua. Then very problem create in dark farm. This is I am a farmer. Farmer होगा ना? तो दियो गाइस रातिपुৱা মানে ইংলিশ আপোনালোকে গম নাপায়, ইংলিশত PhD কৰি বহি আছো, সব পঢ়ি লৈছো, দুনিয়াৰ যিমান পঢ়া আছে সব ডিগ্ৰী লৈ ৰাখিছো গাইস। এই কাৰণে 11টা বজাত উঠো, মানে যোনে ভাবে আপোনালোকে দেৰি কৰি উঠে না টোপনিৰ পৰা, তাৰে সপোনবিলাক ডাঙৰ হয়। যিহেতু সোনকালে উঠে তেখেতৰ সপোনবিলাক সৰু হয়। সপোন ডাঙৰ এই কাৰণে দেৰি কৰি উঠিব লাগে। সপোন দেখো না ৰাতি। एक काम कर, तू फिर से सो जा तू सो जा। तेरा सपना बहुत बड़ा है। सपना देखने के लिए देर से उठना जरूरी है, क्योंकि सपना देखना पड़ता है। তো দিয়ক গাইছ, ৰাতিপুৱা ইমান ডিষ্টাৰ্ব দিলে হাঁহবিলাকে, মানে ডেইলি, আজি নহয় ডেইলি এনেকৈ ডিষ্টাৰ্ব দিয়ে। মোৰ মায়ে ৰাতিপুৱা উঠে বহুত সোনকালে, 4টা বজাত 5টা বজাত উঠি হাঁহবিলাকৰ এই ৰুমৰ পৰা এই ৰুমত শিফ্ট কৰি দিয়ে। তো আপোনালোকৰ লগত কথা পাতি আছো বাৰু, আগত যাওক, মুখ হাত ধুই লওঁ, ব্ৰেকফাষ্টটো কৰি তাৰপিছত আপোনালোকৰ লগত লগ পাওঁ ন। 2000 years later. চুলি ঠুলিৰ অৱস্থা চাইছে গাইছ, মানে ঘুমাই উঠিলে এনেকুৱা হয় বাৰু। দিয়ক ব্ৰেকফাষ্ট কৰোঁ, তাৰপিছত আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতি আছোঁ। হাঁহক বৰ্তমান এইটো ৰুমত শিফ্ট কৰি দিলে। মানে হাঁহবিলাকে কি কৰে, ৰাতিপুৱা হোৱাৰ লগে লগে ঘৰত থাকিবই নিবিচাৰে, মানে ইয়াত আহিব বিচাৰে বাহিৰত। কিনো কৰিব আৰু, দিয়ক একো নাই, হাঁহ যিহেতু লৈ আহিছোঁ অলপতো প্ৰব্লেম দিবই। তো দিয়ক চাহটো খাই আপোনালোকৰ লগত লগ পাই আছোঁ। চুলি দাড়ি চাই আপোনালোকে নিশ্চয় ভাবি আছে, আকাশ ভাই চুলি দাড়ি কিয় সৰু নকৰা? জেনেটিকটো অলপ বেলেগ ধৰণৰ হয় বাৰু, তো এইকাৰণে সোনকালে যিমানে চুলি দাড়ি ছেট নকৰোঁ কিয় সোনকালে ডাঙৰ হয়। আৰু এনেও মই অলপ ডাঙৰ চুলি দাড়ি ৰাখি ভাল পাওঁ বেছি। আৰু আজিৰ পৰা একমাহ আগত যেতিয়া মই হাঁহৰ পোৱালিবিলাক একদম সৰু থকাতে কিনি লৈ আনিছিলোঁ, এয়া চাই লওক আপোনালোকে। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ কিমান ডাঙৰ হ'ল একমাহত। আৰু এতিয়া ইমান ডাঙৰ হোৱা নাই হাঁহৰ পোৱালিবিলাক। আপোনালোকে যদি মোৰ অল্ড ভিডিঅ' চাই থাকে তেনেহ'লে সকলো কথা গম পায়। মই যি ঘৰৰ খানা এইটোৱে খুৱাওঁ, ভাত ৰুটি আৰু দানা দিলে মানে হাঁহে মানে একচুৱেলি খাব নিবিচাৰে, ভাতে খাই ভাল পায় বেছি। মানে টেষ্ট আহি গৈছে না মুখৰ, টেষ্ট লাগি গৈছে গাইছ ভাত খাই। আৰু হাঁহ অনাৰ পিছত এটা বস্তু কি ভাল হৈছে গাইছ, মোৰ ঘৰত যিমান খানা বাচে মানে এতিয়া ৱেষ্ট নহয়, খানাবিলাক ডাইৰেক্ট হাঁহৰ পেটত সোমায়। তো দিয়ক হাঁহ কেতিয়া হেপী বাৰ্থডে উইচ কৰি দিওঁ, আৰু হাঁহৰ পোৱালিবিলাকো আপোনালোকক এবাৰ দেখুৱাই দিওঁ ন। আৰু মোৰ হাঁহ, মই মালিক, কিন্তু মোকে চিনি নাপায় বাৰু, মোৰ মাক চিনি পায়। এই তিনিটা নেও মা, এয়া চাওক চাইছে, আজি প্ৰায় একমাহ কমপ্লিট হ'ল মোৰ হাঁহৰ। তিনিটা চাইড কৰা মই অল্প ঢুকি ভিডিঅ' বনাই। আৰু একমাহ চাইছে আপোনালোকে কিমান ডাঙৰ হ'লে। হেপী বাৰ্থডে তহঁতক আজি। হাঁহৰ দেউতা, ছাগল ভাই নহয়, হাঁহৰ দেউতা। মই বোলে হাঁহৰ দেউতা চাইছে। এইবিলাক মোৰ নাতি পুতি, মই হৈছো আইতা, মই আইতা হৈছো। চাওক আৰু কি খায় দিনটোত, বাপৰে বাপ গাইছ। এতিয়াও চাওক মোৰ মাক খানা দিছে ৰাতিপুৱা, শেষ 1 গামলা অলৰেডি ফিনিছ কৰিলে আৰু 1 গামলা দিলে। মানে দিনটোত খাই থাকে। মুখখন বন্ধ নাথাকে, মুখখন ষ্টপ নাথাকে, মুখখন বন্ধ নাথাকে, নন ষ্টপ খাই থাকে। বাপৰে বাপ ইমান খাই আছে গাইছ। আমাৰ ঘৰত মই, মা, মোৰ যেতিয়া বাইদেউ আছিল, আমি 4জন 5জনে মিলি যিমান খাব নোৱাৰোঁ, ইয়াতকৈ 3 গুণ হাঁহে খায়। দিয়ক গাইছ, উপায় নাই, সিহঁতক যিমান খুৱাম ইমানে ডাঙৰ হ'ব, পিছত গৈ মোৰে লাভ হ'ব বাৰু। চাইছে
ইহঁতৰ খোৱা আৰু নৰখে গাইছ, খাবই। ৱাৰে ৱাহ। আৰু আপোনালোকে নিশ্চয় ভাবি আছে এতিয়া হাঁহৰ পোৱালি বাৰু কেইটা আছে। এতিয়া 42টা হাঁহৰ পোৱালি আছে। মানে আপোনালোকক কৈছিলোঁ 4টা ডেথ হ'ল, 2টা হেৰাই গ'লে, আৰু 2টা না 3টা বা ক'ত গ'লে আৰু মই ইমান হিচাপ নিকাচ নকৰোঁ। তো এতিয়া 42টা আছে বাৰু। মাজতে 1-2টা হাঁহৰ বেমাৰো হৈছিল, কিন্তু মোৰ মায়ে এণ্টিবায়'টিক, যিটো হাঁহক দিয়ে এণ্টিবায়'টিক, এইটো খুৱাইছে। ভিটামিন ঔষধ যিটো হয় এইটোও খুৱাইছোঁ, মানে মোৰ ঘৰতে আছিল মোৰ ভাগিনৰ, এইটোও বাৰু খুৱাই দিছোঁ। তো ভাল হৈ গৈছে এতিয়া, এতিয়া ঠিকে আছে দিয়ক। আৰু এই ডাঙৰকেইটাই কি কৰে, ইমান হাৰামি ডাঙৰকেইটা, এই সৰুকেইটাক মানে খাবই নিদিয়ে। চাইছে, এই চাওক, এইটো এটা ডাঙৰ, এইটো এটা ডাঙৰ, আৰু এই সৰুকেইটাক মানে খাবই নিদিয়ে। সিহঁতে খাই থাকে দিনটো, মানে সিহঁতে খাই থাকে আৰু মানে সৰুকেইটাক ভেলুই নিদিয়ে। আৰু হাঁহৰ কাৰণে মই ইমান ধুনীয়াকৈ ৰুম বনাই দিছোঁ, বন্ধ কৰি দিয়ে, নহ'লে গৰু কুকুৰ এইবিলাক সোমাই যায়। আৰু হাঁহৰ বাবে মই ইমান ধুনীয়াকৈ স্পেচিয়েলি ৰুম বনাই দিছোঁ, লাক্সাৰিয়াছ ৰুম। ৰাতিটো থাকে তাতে, কিন্তু ৰাতিপুৱা হ'লে এই ৰুমত আৰু থাকিবই নিবিচাৰে। ইহঁতক এইটো ৰুম লাগে, মানে এই মোৰ ৰুমটো লাগে। দিয়ক, একো নাই, এই ৰুমটো যিহেতু বৰ্তমান খালিয়ে পৰি থাকে, তো হাঁহে থাকি আছে আৰু দিয়ক। মই নাথাকিব পাৰিলে কি হ'ল, মই ঘৰ বনালোঁ, মই থাকিব পৰা নাই, কিন্তু হাঁহে থাকি আছে। দিয়ক ভাই, अब तू बता, सच में बड़ा हुआ 1 महीना में ना अभी छोटा ही है? बड़ा तो हुआ है। मेरे को आइडिया ही नहीं मिल रहा है, पता है? तू डेली देखता है ना। इसलिए আৰু আপোনালোকক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন গাইজ, সঁচাকৈ ডাঙৰ হ'লে না নাই হাঁহবিলাক। মানে মই ডেইলি চাই থাকোঁ না, এটা আইডিয়াই নাপাওঁ না, ইয়াতকৈ আৰু ডাঙৰ হ'ব লাগিছিল 1 মাহত হাঁহবিলাক। কমেণ্ট বক্সত কমেণ্ট দি জনাবচোন গাইজ। ধানৰ বাকলিবিলাক যে হয়, মোৰ মা 5 কিলো লৈ আহিছে, এনেকেই পৰি আছে গাইজ। এইবিলাক ভাতৰ লগত সানি দিলে কি হয়, ভাতবিলাক এক্সট্ৰাকৈ খাই লয়, এইটো পেলাই থয়, এইটো নাখায়। মানে টেষ্ট লাগি গ'লে না মুখত। ये एक वो पूरा छोटा है वो वाला, হা। बाकी सब तो बड़ा अच्छा होगा, एक तो छोटा रहेगा। কিছুমান হাঁহে এতিয়াও মানে সৰু সৰুই আছে, মানে ডাঙৰবিলাকে খাবই নিদিয়ে। এতিয়া এটা উপায় আছে গাইজ, 2-3 দিন পিছত মই এইটো বস্তু কৰিম। যেইকেইটা ডাঙৰ হ'ল, এইকেইটাক বেলেগকৈ, সৰু আছে এইকেইটাক অলপ ভালকৈ খানা দিম, নহ'লে এই ডাঙৰকেইটাই খাবই নিদিব, আৰু এইকেইটাক ডাঙৰ হ'বও নিদিব। ৱাৰে ৱাহ, হাঁহে ইমান ডিষ্টাৰ্ব দিয়ে না গাইজ, বাপৰে বাপ। হাঁহ পোৱাটো গাইজ ধেমালি নহয়। মইতো গাইজ ইমান এটা কষ্ট নকৰোঁ, কিন্তু মোৰ মায়ে, যেতিয়া মোৰ বাইদেউ আছিল, বাইদেউ ৰাতিপুৱা উঠি কষ্ট কৰিছিলে, এতিয়া মোৰ মায়ে কৰে। এতিয়ালৈকে মই নিজে সৰু আছোঁ গাইজ, এতিয়ালৈকে মই নিজেই ডাঙৰ হোৱা নাই। মইনো কি হাঁহৰ কেয়াৰ কৰিম গাইজ, মই নিজেই সৰু গাইজ। মোৰ 16 বছৰ চলি আছে। ৱাৰে ৱাহ। ৰ'ব, মইতো ভিডিঅ'টো আৰম্ভণি কৰিলোঁ গাইজ, কিন্তু একচুৱেলি ইণ্ট্ৰ দিবলৈ পাহৰি গ'লোঁ। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ, আপোনালোকৰ ভাই আকাশ ভাই। আৰু আপোনালোকে এতিয়াও যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে যাওক আৰু ছাবস্ক্ৰাইব কৰি লওক, কাৰণ 50K কামিং চুন। আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ মোৰ চেনেলটো। আৰু যদি মোৰ অল্ড ভিডিঅ' আপোনালোকে চাই থাকে, আৰু মোক বহুতে কমেণ্টও দিছে, ভলুবম যোৱা কথা ক'লা গুৱাহাটীত ভীমাশংকৰ টেম্পলত, পিছত দেখোন ভিডিঅ' দেখা নাপালোঁ। একচুৱেলি গাইজ ভিডিঅ'টো মই বনাইছিলোঁ ঠিকে, কালি এডিট কৰি আপলোডত দিলোঁ গাইজ, কিন্তু অলপ টেকনিকেল কাৰণতে আজি ভিডিঅ'টো ডিলিট কৰি দিবলগীয়া হ'ল। দিয়ক, উপায় নাই, এবাৰ নহয় গাইজ, 2-2বাৰকৈ মই ভিডিঅ'টো এডিট কৰি আপলোড দিলোঁ। টেকনিকেল কাৰণত অলপ ডিলিট কৰিবলগীয়া হ'ল, একো নাই। মই কোনো বেটিং প্ৰমোশ্যনো কৰা নাছিলোঁ এই ভিডিঅ'টোত, আৰু মই এনেও আজিকালি ইমান এটা প্ৰমোশ্যন ভিডিঅ'ও নবনাওঁ যে মোৰ ৰিস্ক থাকিব, কিবা ভিডিঅ' দিলে ষ্ট্ৰাইক লাগিব বা হেৰি, একো নাছিল। অলপ টেকনিকেল কিবা গম নাপাওঁ গাইজ, মানে ভিডিঅ'টো চেকিঙতে ইউটিউবে থৈ দিছিল, বহুত টাইম চালোঁ, এনেকৈ চেকিঙতে আছে ভিডিঅ'টো। তাৰপিছত মই ডিলিট কৰিলোঁ ভিডিঅ'টো, ডিলিট কৰি আৰু ৰাতিপুৱা আপলোড দিলোঁ। তাৰপিছত গাইজ এনেকুৱা হ'ল কণ্ডিশ্যনটো, মানে ভিডিঅ'টোত ভিউ অহা নাছিল। তাৰপিছত একচুৱেলি ভিডিঅ'টোৱে ডিলিট কৰিবলগীয়া হ'ল। তো তাৰে পৰা বৰ্তমান ইয়াত আহি গ'লোঁ। তাতে মানে কুকুৰবিলাকে ইমান ভুকি আছে, এইকাৰণে আপোনালোকৰ লগত ভালকৈ ভিডিঅ'ত কথাও পাতিব পৰা নাছিলোঁ। তো আজি ঠাণ্ডাই আছে, ৱেডাৰটো ঠিক ঠাকে আছে দিয়ক। আৰু এটা ভিডিঅ' বনাবলৈ গাইজ কিমান কষ্ট আপোনালোকে গমেই পায়। তাৰপিছত যদি ভিডিঅ'টো এডিট কৰি আপলোড কৰোঁ, তাৰপিছত যদি গাইজ টেকনিকেল প্ৰব্লেমত ভিডিঅ'টো ডিলিট কৰিবলগীয়া হয়, আপোনালোকে গমেই পাইছে গাইজ। ভিডিঅ'টো কিয় ডিলিট নকৰিলোঁ হয় গাইজ, মানে 40 মিনিটছ এপ্ৰক্স ভিডিঅ'টো আপলোড দিয়াৰ পিছত গাইজ ভিউজো অহা নাছিল, মানে 50টা না 60টা ভিউজ আহিলে। কাৰণ এবাৰতো গাইজ ভিডিঅ'টো আপলোড দি ডিলিট কৰিলোঁ, মানে চেকিঙতে আছিল। তাৰপিছত যেতিয়া আপলোড দিলোঁ, 2বাৰকৈ হৈ গ'ল এটা ভিডিঅ' আপলোড, এইকাৰণে চাগে ভিউ অহা নাই। তো তাৰ বাবে গাইজ ডিলিটো কৰি দিলোঁ। আৰু গুৱাহাটীত গ'লোঁ ঠিকেই ভীমাশংকৰ টেম্পলত গাইজ, কিন্তু ইমান ভালকৈ ব্লগিঙো কৰিব পৰা নাছিলোঁ। মেইন কথা কি হ'ল গাইজ, বঙাইগাঁৱৰ পৰা ট্ৰেভেল কৰি গুৱাহাটীত গ'লোঁ, আৰু ভীমাশংকৰ টেম্পলত গাইজ বহুত বেছি ভিৰ আছিল। ভিৰ থকাৰ কাৰণে কি হ'ল গাইজ, আৰু আমাৰ হাততো বহুত সময় কম আছিল, এইকাৰণে কি হ'ল গাইজ, আমি ভালকৈ পূজাও দিব পৰা নাই। তো দিয়ক গাইজ, একো নাই। আৰু ভলবমৰ মা যিহেতু আপোনালোকে গমেই পায়, সকলো মন্দিৰতে গাইজ ভিৰ হয়। তো দিয়ক, আৰু এবাৰ নেক্সট টাইম যাম ভালকৈ। আৰু লাষ্ট ভিডিঅ'টো যদি এতিয়াও আপোনালোকে চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, গৈ চাব। লাষ্ট ভিডিঅ'টো মোৰ বাৰ্থডে ব্লগ আছিল। ইনষ্টা, ফেচবুক, হোৱাটছআপ
মোৰ বাৰ্থডেৰ দিনাখন গাইছ এনেকুৱা হ'ল 1% সময় পোৱা নাই, ভালকৈ মানে ব্লগিঙো কৰিব পৰা নাই। ইমান আপোনালোকে মোক উইচ কৰিছে, যিমান পাৰিছোঁ গাইছ চবকে ৰিপ্লাই দিছোঁ। আটাইতকৈ বেছি উইচ আহিছে ইনষ্টাগ্ৰামত, চবকে ৰিপ্লাই দিয়াটো গাইছ পচিবল নহয়। তথাপি গাইছ যিমানখিনি পাৰিছোঁ ইমানখিনি ৰিপ্লাই দিছোঁ। আপোনালোকৰ ওচৰত আকৌ এবাৰ থেংক ইউ ছ' মাছ অল অফ ইউ গাইছ, লাভ ইউ সকলোকে। ইমান আপোনালোকে মোক মৰম কৰে, ইমান বেছি উইচ কৰিছে বাৰ্থডেৰ দিনাখন মোক। তো এতিয়াও যোনে যোনে এই ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক আছে, এবাৰ হ'লেও গৈ চাব। আৰু এটা গুড নিউজ, নেক্সট মাহৰ পৰা মোৰ কোনো EMI নাই। ফাইনালি মোৰ আইফোনৰ EMI-টো গাইছ এণ্ড হৈ গ'লে, মানে ফিনিছ হৈ গ'লে। 10 মান্থৰ গাইছ EMI আছিল, ফাইনালি গাইছ কমপ্লিট হৈ গ'লে। 2টা কিস্তিয়ে গাইছ ধুনীয়াকৈ দি দিলোঁ, 1% প্ৰব্লেম হোৱা নাই। এটা ফোন হওক বা কিবা হওক আমি যেতিয়া লওঁ ন বহুত বেছি ভাল লাগে। ইমানখিনি টকা গাইছ বেলেগক দিবলগীয়া হয়। তো ফাইনালি আজিৰ পৰা আৰু টেনশ্যন নাই, এইটো মাহে মানে এণ্ড হৈ গ'ল। আগষ্টৰ 2 তাৰিখে বাৰু চব বস্তু শেষ, মানে টেনশ্যন নাই আৰু এতিয়া আইফোনটো বাৰু মোৰ নিজৰো হৈ গ'লে। কাৰণ EMI-ত থাকিলে যিমানে আপুনি EMI-ত বস্তু লওক নিজৰ বুলি ফিল নহয়, নিজৰ বুলি তেতিয়াই ফিল হয় যেতিয়া EMI শেষ নহয়। তো ফাইনালি EMI এতিয়া নাই আৰু টেনশ্যন নাই। দিয়ক গাইছ এই ভিডিঅ'টো এইখিনিতে সামৰোঁ, আপডেট দিব লগা আছিল আপোনালোকক আপডেট দিলোঁ। এই ভিডিঅ'টো এইখিনিতে সামৰোঁ, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো কি কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল বটনটো টিপি দিব। তো আজিৰ কাৰণে বাই বাই, চি ইউ নেক্সট ভিডিঅ', টাটা।